নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ সংবাদত কোভিডৰ সকলো নিয়ম কানুন মানি সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো 21 ছেপ্টেম্বৰৰ পৰা খোলা হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ নিউজ নাওৰ এক প্ৰতিবেদন কোভিডৰ সকলো নিয়ম কানুন মানি সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আজি খোলা হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ যোৰহাটৰ কেইবাখনো আখেৰ বিদ্যালয় পৰিবেশৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত হয় আমাৰ বিদ্যালয়সমূহ আজি 21 তাৰিখৰ পৰা আমাৰ যোৰহাটত থকা 184খন বিদ্যালয়ে শিক্ষানুষ্ঠানসমূহ খুলিবলৈ যোজা কৰিছে আৰু ইতিমধ্যে কোভিড প্ৰট'কল মানি চৰকাৰী যিখিনি নীতি নিৰ্দেশনা আমাক দিয়া হৈছে সেই সকলোখিনি নীতি নিৰ্দেশনা পালন কৰি প্ৰত্যেকখন বিদ্যালয়ে আজি বিদ্যালয়সমূহ খুলিছে 2-4জন ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে আৰু ঠিক তেনেদৰে আমাৰ বিদ্যালয়ত শ্ৰেণীকোঠাসমূহতো পাঠদান প্ৰায় আজি 2-4টা আৰম্ভ হৈ গৈছে আৰু আমাৰ এই ক্ষেত্ৰত আমি প্ৰত্যেকখন বিদ্যালয় চেনিটাইজ কৰা হ'ল আমাৰ বিদ্যালয়সমূহত যিখিনি হেণ্ড চেনিটাইজাৰৰ কথা সেইখিনি আমাক ৰখা হৈছে পৰ্যাপ্ত পৰিমাণে পানী হাত ধোৱা ইত্যাদিবিলাক মাস্ক আমি ৰাখিছোঁ আৰু থাৰ্মল স্কেনাৰৰো ব্যৱস্থা কৰা হৈছে প্ৰত্যেক বিদ্যালয়তে এইখিনি উপলব্ধ কৰিহে এই বিদ্যালয় খোলা হৈছে আৰু এইখিনি নীতি নিয়মৰ উপৰিও আমাৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেইখিনি আমাৰ হেডৰ লগতে বিদ্যালয় প্ৰধানৰ লগতে আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলেও তৎপৰতাত এইখিনি নীতি নিয়ম মানি ভালদৰে আমাৰ আগন্তুক দিনকেইটা ভালদৰে পাৰ হ'ব বুলি আমি আশা কৰিছোঁ কোভিডৰ কাৰণে স্কুল বিদ্যালয়টো খোলা নাছিলে লগৰ স্কুলত আহিব পৰা নাই অনলাইন ক্লাছ চলি আছে চবৰেতো অনলাইন ব্যৱস্থা নাথাকে সেইকাৰণে আজি 8 মাহৰ পিছত স্কুল খুলিছে ভাল লাগিছে লগৰবোৰকো লগ পাম আৰু আমি চবে মাস্ক চেনিটাইজাৰ নীতি নিয়ম চলি আছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট যোৰহাটৰ চিনামৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ চিনামৰাৰ ৰেল গেটৰ সমীপত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰিলে 4খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ বাবে সংঘটিত হ'ল উক্ত ঘটনা অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ কেইবা লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট যোৰহাটৰ সদৰ আৰক্ষী আৰু লিচুবাৰী আৰক্ষীৰ এক বৃহৎ সফলতা এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ পিষ্টল আটক এজন ব্যক্তিক যোৰহাটৰ নৱালী পুবৰিণ পথৰ এটা ভাড়াঘৰৰ পৰা দুটা মৰানস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে এজন ব্যক্তিসহ এটা 9mm আৰু এটা .22 পিষ্টল জব্দ কৰে উক্ত মৰানস্ত্ৰ লুকুৱাই ৰখা ৰূপক দত্ত নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত ৰূপক যোৰহাট ককিলামুখৰ বাসিন্দা যদিও নৱালী পুবৰিণ পথত ভাড়াতীয়া হিচাপে আছিল উল্লেখযোগ্য যে পিষ্টলৰ লগতে 50 ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে আৰু আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি অনুসন্ধান আৰম্ভ কৰিছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ সমগ্ৰ ৰাজ্যতে দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা কিন্তু হঠাৎ বাতিল হ'ল উক্ত পৰীক্ষা নিউজ নাওৰ এক প্ৰতিবেদন সমগ্ৰ ৰাজ্যতে দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা কিন্তু হঠাৎ বাতিল হ'ল উক্ত পদৰ পৰীক্ষা শিৱসাগৰৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত উক্ত পৰীক্ষা দিবলৈ সমবেত হৈছিল বহু দূৰ দূৰণিৰ পৰা অহা পৰীক্ষাৰ্থী
পুৱা প্ৰায় 9 মান বজাতে পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ প্ৰায় 3 ঘণ্টা ধৰি পৰীক্ষা কেন্দ্ৰত থকাৰ পাছত দিনৰ 12 মান বজাত পৰীক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় পৰীক্ষা। উল্লেখযোগ্য যে প্ৰায় 45 মিনিট পৰীক্ষা দিয়াৰ পাছতে কিছু অসুবিধাৰ বাবে পৰীক্ষা বাতিল হোৱা বুলি ঘোষণা হোৱাৰ আধাতে পৰীক্ষাৰ্থীসকলৰ পৰা ঘূৰাই লোৱা হয় উক্ত বহীসমূহ, যাৰ বাবে বহু দূৰৰ ইমান কষ্ট কৰি আহি পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱা শিৱসাগৰ পৰীক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হয়। আহিছিলোঁ এক্সাম অনুষ্ঠিত হৈ থকা সময়তে ধৰি লওক এঘণ্টামান হওঁতে আমাক আহি ক'লেই যে এইটো কাৰিকৰী বিজুৰ কাৰণে এক্সামটো পষ্টপন কৰা হৈছে, কিন্তু বিশেষ আমাক জনোৱা নাই কি কাৰণে এক্সামটো পষ্টপন কৰা হৈছে। গতিকে আমি আহিছোঁ, বহুত দূৰৰ পৰা আহিছোঁ, অসুবিধা হৈছে আমাৰ। সেইখিনিয়ে আমাৰ কথা। ধৰি লওক আমাৰ আজি এতিয়া গাড়ী ঘোঁৰা নাই, এতিয়া গাড়ীত আহিবলৈ আমাৰ অসুবিধা, ধৰি লওক কৰোণাৰ কাৰণেও ভয়, গাড়ীত আহিব নাই। গতিকে আমি নিজৰ ব্যক্তিগত বা লগৰ কাৰোবাৰ বাইকত তেল ভৰাই মেলি আহিবলগীয়া হৈছে। তেনেকুৱা আমাৰ বহুতখিনি ধৰি লওক পইচা পাতিও খৰচ হৈছে। এতিয়া প্ৰশাসনে কৈছে যে নেক্সট পৰ্যায়ত পৰীক্ষাটো পতা হ'ব, কিন্তু এতিয়া কি কৰে এইটো সময় দেখা যাব। এক্সাম দিব আহিছিলোঁ। পৰীক্ষা মানে সঠিককৈ মই ক'ব নোৱাৰিম, কিন্তু শুনামতে এক্সাম পেপাৰ আউট হোৱা বুলি কৈছে, সেইকাৰণে হয়তো বাতিল হৈছে। আমাৰতো ৰিপৰ্টিং টাইম 10টা বজাৰ পৰা আছিলে, আমি সিমান সময়তে উপস্থিত হৈছিলোঁ আৰু তাৰপিছত 12টালৈকে বহি আছিলোঁ। তাৰপিছত এক্সাম পেপাৰ দিলে, প্ৰায় হাফ এন আৱাৰ গ'ল। তাৰপিছত ক'লে যে তোমালোকৰ পেপাৰ আউট হ'ল, সেয়াই। তাৰপিছত আমি গুচি আহিলোঁ। হয়, হাফ এন আৱাৰ এবভ। তাত ঘড়ী নিব দিয়া নাছিলে ন, তো সঠিক টাইমটো ক'ব নোৱাৰিম। পেপাৰ আউট হোৱা বুলিয়ে কৈছে জনামতে, ইমান ভালকৈ নাজানিম, তেনেকৈ শুনা পালোঁ। মই শিৱসাগৰে হয়। কি ক'ম, আকৌ যেন অনুষ্ঠিত হয় ভালকৈ, একো খেলি মেলি নোহোৱাকৈ, একো বেমেজালি নোহোৱাকৈ, সেয়াই আৰু। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাটত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ, জিলা ছাত্ৰ সন্থাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। অসম আৰক্ষী উপ পৰিদৰ্শকৰ পদৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হোৱাৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষী 597টা উপ পৰিদৰ্শক পদৰ বাবে যোৱাকালি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিলে, আৰু অতি দুৰ্ভাগ্যজনক কথা, এই লিখিত পৰীক্ষা আধাতে সামৰিবলগীয়া হ'ল প্ৰশ্ন কাকত ফাদিল হোৱাৰ কাৰণে। এয়াই কিন্তু অসমত প্ৰথম ঘটনা নহয়। এটাও পৰীক্ষা এওঁলোকে সুচাৰুৰূপে আজিলৈকে অনুষ্ঠিত কৰিব পৰা নাই। আমি দেখিছোঁ যে APDCL আৰু ইৰিগেশ্যনৰ পৰীক্ষা আজিলৈকে ৰিজাল্ট নিদিলে, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আজিলৈকে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। তেওঁলোকে যেতিয়া শাসনলৈ আহিছিলে, শাসনলৈ আহোঁতে তেওঁলোকে কৈছিলে যে 26 লাখ শিক্ষিত নিবনুৱাক আমি সংস্থাপন দিম। আজি শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ যাওঁতে, লিখিত পৰীক্ষা অনুষ্ঠিত কৰোঁতে তেওঁলোকে কিন্তু সম্পূৰ্ণভাৱে পৰীক্ষা পতাত বিফল হৈছে। এইটো অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ বিফলতা। আমি অসম চৰকাৰ, বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, আৰু আমাৰ স্পষ্ট মত, প্ৰত্যেকগৰাকী অৰ্হতা সম্পন্ন যোগ্য খিলঞ্জীয়া যুৱক যুৱতীয়ে, নিবনুৱা যুৱক যুৱতীয়ে ন্যায় পাব লাগিব। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, তেওঁলোকৰ যি সপোন আছিলে, সপোনক কোনো কাৰণতে ধূলিসাৎ হ'বলৈ দিয়াটো আমি সহ্য নকৰোঁ। সেয়েহে আজি এই পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হোৱাৰ প্ৰতিবাদত আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আনক কৰ্মসংস্থাপন ও সহায় কৰি ভাল পোৱা এজন ব্যক্তিজন হৈছে দুলেন নায়ক। যি সময়ত অসমজুৰি চাহ জনজাতীয় লোকৰ সমস্যাক লৈ তীব্ৰ প্ৰতিবাদ সংঘটিত হৈছে, সেই সময়ত কিন্তু যোৰহাট জিলাৰ মৰিয়নি আৰু তিতাবৰৰ বিভিন্ন ধৰণৰ কাম কাজৰ লগতে সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে এজন ব্যক্তিক। বাগানৰ আগৰ পথসমূহ কেঁচা আছিল যদিও এতিয়া ফেভাৰ ব্লক দিয়া দেখা গৈছে। গৰ্ভৱতী মহিলাৰ বাবে আগতে 1400 টকা দিছিল, কিন্তু এতিয়া 12,000 টকা দিছে। PFৰ টকাও পাইছে, লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ আৰু মহিলা আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হৈছে। এনেদৰে বহু আঁচনি চলি আছে আৰু বহু আঁচনি হাতত লোৱা হৈছে। এই সকলোবোৰ চাহ জনগোষ্ঠীৰ লোকসকলক সহায় কৰি আহিছে যোৰহাটৰ মৰিয়নি সমষ্টিৰ এজন ব্যক্তিজন হৈছে দুলেন নায়ক। তেওঁৰ এই কামক সকলো চাহকৰ্মী
লোকে শলাগ লৈছে আৰু আগন্তুক পঞ্চায়ত তেওঁৰ নিচিনা মানুহে চাহ জনগোষ্ঠীৰ লোকসকলে বিচাৰিছে বুলি শ্ৰমিকসকলে মত প্ৰকাশ কৰিছে। যি সময়ত আন ঠাইৰ চৰকাৰী আঁচনি পাবলগীয়া লোকসমূহ আঁচনিৰ পৰা বঞ্চিত হৈছে, ঠিক তেনে সময়তে কিন্তু এই লোকগৰাকীয়ে চাহ জনগোষ্ঠীৰ লোকসকলক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। মই আমাৰ কাম বিভিন্ন মোৰ কাম ব্যস্ততাৰ মাজতো আমি বহুবিলাকত আমাৰ দিনত আমি ইয়াতে এখন এম.ই. স্কুল প্ৰতিষ্ঠা কৰিছোঁ। কঁঠালগুৰি চাহ বাগিচাত এখন LP স্কুল প্ৰতিষ্ঠা কৰিছোঁ। আজি তাৰিখে চৰকাৰীকৰণ হৈছে আৰু এম.ই. স্কুলখন হোৱা নাই, হ'ব। তাৰ উপৰিও আমি ইয়াত যিমানবিলাক আমাৰ গোটবিলাক আছে, বহুতবিলাক আমি গোট খোলাই দিছোঁ। প্ৰায় আমি যোৱাবাৰ 120টা গোটক মই ইয়াতে গোট খোলাই পেলাই আমি পইচা আমি তাহাঁতৰ একাউণ্টত আমি পইচা দিবৰ কাৰণে সক্ষম হৈছোঁ। সেইখিনি কাম আমি বহুতবিলাক জেগাত আমি নতুনকৈ আমি মানে VDP গঠন কৰি দিছোঁ, যাতে আগত বহুতবিলাক পুৰণা হৈ গ'ল, 60 বছৰ ওপৰ হৈ গৈছে এইবিলাক। সেইবিলাকৰ পৰা বহুতবিলাক আমাৰ সমাজত যিবিলাক বেয়া কাম চলি থাকে সেইবিলাকৰ কামো আমি কৰিবলগীয়া হৈছে। আৰু মই চাহ জনজাতি ছাত্ৰ সন্থাত আছিলোঁ। চাহ জনজাতি ছাত্ৰ সন্থাত থাকোঁতে আপোনালোকে গম পাব যে মৰিয়নি বাপুজী ষ্টেডিয়ামৰ কাষত এটা মাটি আছে, 1 বিঘা মাটি আছিলে। সেইটো চাহ মজদুৰ সংঘৰ মানুহে বেদখল কৰি থৈছিলে। আৰু মই ছাত্ৰ সন্থাৰ নেতৃত্বতে সেইটো কাঢ়ি আনি পেলাই আমাৰ সতীৰ্থসকলৰ লগত, চৰকাৰৰ লগত, সতীৰ্থসকলৰ লগত আমি আনি পেলাই আমি তাত এটা ডাঙৰ হোষ্টেল বনাবলৈ সক্ষম হৈছোঁ। না আণ্ডাৰত বুলি কথা নাই, কাম কৰা বুলি কথা নাই। তেখেতসকলে বহুতখিনি আমি সুবিধা দিবৰ কাৰণে আমি অনুপ্ৰাণিত কৰিছোঁ। কাম কৰা কথাটো তেনেকৈ নাই, মানে আমি চবকে অনুপ্ৰাণিত কৰিছোঁ যে আপোনালোকে চাহ শ্ৰমিকৰ ৰাইজৰ চৰকাৰৰ যিখিনি সুবিধা আছে, চৰকাৰৰ যিবিলাক সুবিধাবিলাক আছে, সেই সুবিধাবিলাকক যাতে আপোনালোকে গ্ৰহণ কৰিব লাগে। আৰু সেইখিনি কাৰণে আমি যিমানবিলাক ব্যৱস্থা লাগে, আমাৰ নিজৰ লগৰ আছে, সেইখিনি মানুহক তাহাঁতক মানে এটা এৱাৰনেছ কৰি পেলাই সেই যাতে চৰকাৰী সুবিধাবিলাক তাহাঁতি পাব পাৰে, তাৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। নাই সামাজিক অনুষ্ঠান বহুত মই আমাৰ ইয়াতে আছিলে, আমাৰ ক্ৰীড়া সন্থাটোৰ লগতো জড়িত আছিলোঁ। তাৰপিছতে আমি সাংস্কৃতিক অনুষ্ঠানবিলাকতো লগত জড়িত আছিলোঁ। আমাৰ বহুতবিলাকত আমাৰ যিমানবিলাক আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ লগতো জড়িত। কলেজ স্কুলবিলাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেই স্কুল কমিটিবিলাকৰ লগতো জড়িত আছোঁ। এইবিলাকৰ লগত জড়িত আছোঁ আৰু। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।